উৰিছো বাতৰি মাছলৈ আমি যেতিয়া পানীৰ সংকটৰ কথা কওঁ তেতিয়া ভৱিষ্যতৰ এখন ভয়াবহ ছবি আমাৰ আগত ভাহি উঠে যিটো সত্য কিন্তু এতিয়াও আমি ধৰি লওঁ এয়া সুদূৰ পৰাহত চেন্নাইত পানীৰ সংকটৰ নিষ্ঠুৰ ছবিৰ পৰাও আমি শিকা নাই যে আমাৰ সৈতেও এনে হ'ব পাৰে এই ভয়াবহ বাস্তৱৰ কথা এৰি আমি টকাৰ কথা পাতো হয় টকাৰ কথা IoT নিম্বল ভিজনে আমাক দেখুৱাইছে যে জল সংৰক্ষণ প্ৰকৃততে এক মহান অৰ্থশাস্ত্ৰ भारत में लोग पानी की बचत को लेकर बिल्कुल जागरूक नहीं हैं, क्योंकि हमारे पास इसकी खपत को लेकर कोई समाधान ही नहीं है। हम लोगों को जागरूक करना चाहते हैं कि वो पानी कितना इस्तेमाल कर रहे हैं, इसलिए हमने ये डेटा तैयार करना शुरू किया। कैसे ये खपत आपके घर की हर गतिविधि से जुड़ी हुई है। इन एप्लीकेशन की बदौलत आप ये जान पाते हैं कि आप और आपका परिवार रोजाना कितनी मात्रा में पानी इस्तेमाल कर रहा है। अपार्टमेंट में रहने वाला हर परिवार कितना पानी इस्तेमाल कर रहा है, इसकी जानकारी फोन पर हासिल की जा सकती है। प्रत्येक अपार्टमेंट ब्लॉक अपने उपयोग के अनुसार बिल का भुगतान करता है। अगर नल या पाइप लीक होता है तो इसकी जानकारी भी आपको मिल जाती है। Wastages, leakages, everything can be tracked. पानी की बर्बादी से लेकर लीकेज तक सभी की इस ऐप और वेब डैशबोर्ड से जानकारी मिल सकती है। Water quality in a single complete one unit in both an app and web dashboards. For sustainability to become पानी की समस्या तभी सुलझ सकती है अगर इसमें आपका फायदा है। आप 50% पानी बचाएंगे तो आपका पैसा भी बचेगा। But when we save 50%, यानी अगर आप 30 से 50% भी पानी बचाएंगे तो आपके 1000 रुपए महीना बचेगा। জিএমচিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে পুত্ৰ হিচাপে মই তৰুণ গগৈৰ খবৰ ল'বলৈ আহিছো তৰুণ গগৈ সাক্ষাৎ কৰি সোণোৱালৰ এই মন্তব্য ভগৱানৰ ওচৰত গগৈৰ আশু আৰোগ্যৰ কামনা মুখ্যমন্ত্ৰীৰ আমি একেলগে জনতাৰ বহু উন্নয়নৰ কাম কৰিবলৈ বাকী আছে ফৰকাল বনেৰে তেখেতেও কথা পাতিছে মোৰ লগত অৱশ্যে ৰাজনীতিৰ কথা পতা হোৱা নাই জিএমচিৰ চিকিৎসা ব্যৱস্থাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে তৰুণ গগৈ মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়া সাক্ষাৎ কৰি তেখেতৰ স্বাস্থ্য বুজ ল'লোঁ তেখেতে নিজেই কৈছে খুবতকৈ ভাল পোৱা বুলি আৰু আমাৰ মেডিকেল কলেজৰ জ্যেষ্ঠ চিকিৎসক সকলোৱে দিনে নিশাই তেখেতৰ কাষত থাকি তেখেতক নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে তেখেতক কৈছোঁ আপুনি সোনকালে আৰোগ্য হৈ আহক আমি একেলগে বহুতখিনি ৰাজ্যখনৰ জনতাৰ বাবে কাম কৰিব লাগিব তেখেতে সঁহাৰি জনাইছে আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে অতি শীঘ্ৰে সুস্থ হওক আৰু তেখেত আমাৰ সকলোৰে জ্যেষ্ঠ হিচাপে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থত তেখেতেও বহুতখিনি নিষ্ঠাৰে আগবঢ়াইছে আশাবাদী সোনকালে তেখেতে সুস্থ হ'ব আজি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকী কৰোনা পৰিস্থিতিৰ বাবে এইবাৰ অনুষ্ঠুপীয়াকৈ পালন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ভূপেন দাক স্মৰণৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জালুকবাৰী সমাধি ক্ষেত্ৰতো অনুষ্ঠুপীয়াকৈ আয়োজন কৰা হৈছে অনুষ্ঠানত উপস্থিত হৈ সুধাকণ্ঠলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীঘলী পুখুৰী পাৰতো আছৰ উদ্যোগত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ দেখুৱাইছো সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত গৈ উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী আৰু ইতিমধ্যে অনুষ্ঠুপীয়াকৈ এবাৰ যেটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আগতে সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলিও আজি গৈ উপস্থিত হয় সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত আৰু তেওঁলোকে শ্ৰদ্ধা নিবেদন কৰে ইতিমধ্যে জালুকবাৰী সমাধি ক্ষেত্ৰত এইবাৰ কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হোৱা নাই আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলোৱে সুধাকণ্ঠলৈ তেওঁৰ গীতেৰে তেওঁক স্মৰণ কৰা পৰিলক্ষিত হৈছে জালুকবাৰীৰ দৰে আজি দীঘলী পুখুৰী পাৰতো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত পালন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এতিয়া আমাৰ কাম হ'ব ভূপেন দাৰ আদৰ্শৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে মিলিত প্ৰচেষ্টাৰে এখন সমন্বয় শক্তিশালী বৰ অসম
নিৰ্মাণ কৰা ভাৰতবৰ্ষৰ বুকুত বিশ্বৰ বুকুত আৰু যিখন অসমে সকলো দেশতে সমৃদ্ধিশালী হোৱাৰ বাবে ঐক্যবদ্ধভাৱে কঠোৰ পৰিশ্ৰম কৰিব আৰু সাধনাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰিব। গতিকে মই সেইবাবে অসমৰ ৰাইজক শ্ৰদ্ধা সহকাৰে আহ্বান জনাইছোঁ, আহক আমি সকলোৱে এই পবিত্ৰ দিনত সংকল্প গ্ৰহণ কৰোঁ, অসমীয়া আইন নামত প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমি যিকোনো পৰিস্থিতিতে আগন্তুক দিনত মিলাপ্ৰীতিৰে থাকিম, কঠোৰ পৰিশ্ৰম কৰিম আৰু বিশ্বৰ বুকুত বৃহত্তৰ অসমীয়া জাতিক শক্তিশালী জাতি হিচাপে সকলো দিশতে প্ৰতিষ্ঠা কৰিম। উঠি অহা প্ৰজন্মক ভূপেন দাৰ আদৰ্শৰ সন্দৰ্ভত অৱগত কৰিম। ছাত্ৰ ছাত্ৰীসকলে ভূপেন দাৰ বিষয়ে অধ্যয়ন কৰক। এই ক্ষেত্ৰত আমি জ্যেষ্ঠসকলে ছাত্ৰ ছাত্ৰীসকলক, শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে অনুপ্ৰাণিত কৰিব লাগিব। সুধাকণ্ড ভূপেন হাজৰিকাৰ নৱ মৃত্যু বাৰ্ষিকী উপলক্ষে নলবাৰীৰ এজন প্ৰতিভাৱান যুৱকে বিগত 9 বছৰে ডক্টৰ ভূপেন হাজৰিকাৰ নিজ হাতে বনোৱা নচৰ দেহ শ্ৰদ্ধা নিবেদন কৰি আহিছে। 7 ফুট উচ্চতাৰ কফিনত আবদ্ধ প্ৰতিমূৰ্তি শংকৰদেৱ কলাক্ষেত্ৰত 5 বাৰকৈ আবেদন কৰিও কোনো ধৰণৰ সুদুত্তৰ তেওঁ নাপালে। আনহাতে যি সময়ত কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে, সেই সময়তেই প্ৰতিভা সম্পন্ন কিশোৰ বেজবৰুৱা নামৰ যুৱকজনে সাজি উলিওৱা এই মূৰ্তি সংৰক্ষণত কোনো গুৰুত্ব নিদিলে চৰকাৰে, যাৰ বাবে এনেদৰে অৱহেলিত হৈ আছে সুধাকণ্ঠগৰাকীৰ নচৰ দেহৰ প্ৰতিমূৰ্তি। যেতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মহাপ্ৰয়াণ ঘটিছিল 2011 চনত, তাৰ 3 দিন পিছতে মই তেখেতৰ কফিন মন্দি নচৰ দেহটো বনাই ওলাইছিলোঁ। মোৰ সম্পূৰ্ণ প্ৰচেষ্টা, সম্পূৰ্ণ নিজা টকাৰে। এই ক্ষেত্ৰত তাৰ পিছতে মই কিছুদিন পিছতে কলাক্ষেত্ৰৰ লগত মই যোগাযোগ কৰিছিলোঁ। কলাক্ষেত্ৰৰ প্ৰায় 5 বাৰমান মই যোগাযোগ কৰিছিলোঁ 2011-12 বৰ্ষৰ ভিতৰত। এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন আশা দেখুৱালে যে তেওঁলোকৰ ঠাইৰ অভাৱ, অকণমান পিছত আহক, তেনেদৰে বহুত কিবা ক'লে, যাৰ কাৰণে মই অতিষ্ঠ হৈ মই ভাবিলোঁ যে এই সংগ্ৰহালয়ত ৰখাতকৈ যদি মোৰ তাত সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, নিশ্চয় এটা ভাল দিশ হ'ব। যোৱা 1 নৱেম্বৰ নিশা অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ টেঙাপানীৰ নতুন গাঁৱৰ প্ৰশান্ত বৰা নামৰ লোকক অসম আৰক্ষীয়ে নিজ গৃহতে গুলীয়াই হত্যা কৰাৰ অভিযোগ উঠাৰ পিছতে সুচাৰ হৈ পৰিছে মৰাণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতিয়ে আৰক্ষীয়ে এইদৰে এজন নিৰীহ লোকক হত্যা কৰাৰ ঘটনা গৰিহণা দিয়াৰ লগতে হত্যাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী তুলিছে। সমান্তৰালভাৱে অনতিপলমে প্ৰশান্ত বৰাৰ পৰিয়ালক চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। 2 নৱেম্বৰত প্ৰশান্ত বৰাৰ পৰিয়ালে স্থানীয় নামচাই আৰক্ষী থানাত অসম আৰক্ষীৰ হত্যাকাণ্ডত জড়িত আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ নামচাই আৰক্ষীয়ে বিষয়টোক লৈ বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। অৰুণাচলস্থিত এজন খেতি কৰি থকা ব্যক্তিক এনেকৈ নিশা 1 বজাত আহি কি কাৰণ আছিলে গুলি কৰিবলগীয়া হ'ল, এইটো আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু পোনপ্ৰথমে আমি মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিসকল পুলিচ প্ৰশাসনে আহি ইয়াত এই ব্যক্তিগৰাকীক হত্যা কৰিলে তেখেতলোক আমি ধিক্কাৰ দিছোঁ। আৰু দ্বিতীয়টা কথা, পুলিচ প্ৰশাসনে এনেকৈ আহি আচলতে নিশা হত্যা কৰাৰ কাৰণটো কি, তাত সিহঁতৰ মেজিষ্ট্ৰেট লেভেলৰ কোনোবা ব্যক্তি আছিলে নেকি ডাইৰেক্ট শ্বুট কৰিবৰ কাৰণে? গতিকে পুলিচ প্ৰশাসনে সম্পূৰ্ণৰূপে গুণ্ডাগিৰি চলাইছে। অসমৰ খিলঞ্জীয়া লোকসকলক যে জীয়াই থকাৰ পৰা সিহঁতে বঞ্চিত কৰিছে, খিলঞ্জীয়া লোকসকলক আত্মাত আঘাত সানিছে। সময় হৈছে পুনৰ এটি বিৰতিৰ। মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। আগবঢ়ালে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ।
আৰক্ষীৰ অভিযান মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত কমলপুৰ আৰক্ষীয়ে অভিযান চলাই ধাবাসমূহত অভিযান কালত কমলপুৰ আৰক্ষীয়ে পুথিমাৰীস্থিত জয়গুৰু নামৰ ধাবাত অসংযত অৱস্থাত দুগৰাকী যুৱতী আৰু যুৱকক আটক কৰিবলৈ সক্ষম হয় লগতে ধাবাখনৰ স্বত্বাধিকাৰী জয়ন্ত কলিতাকো আটক কৰে দীৰ্ঘদিনৰ পৰা এনে অনৈতিক কাৰ্য চলি থকাৰ ফলত সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল এইদৰে আৰক্ষীৰ অভিযান নিতৌ চলাই যাব বুলি উল্লেখ কৰে কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে বুলি কয় এখন তাত আমি খবৰ পাইছিলোঁ যে তাত কোনোবা অসংযত অৱস্থাত কোনোবা মহিলা আছে বুলি সেইমতে যাই দুজনী মহিলা পাইছোঁ আমি তাৰপিছত ল'ৰা দুজন গাড়ী আমাৰ যিখন হোটেলৰ মালিক স্বত্বাধিকাৰ তেওঁকো আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁ কাৰ্যকলাপ চলাই বুলি বহুদিনৰ পৰা আমি খবৰ পাই আছিলোঁ আজি পাইছোঁ আমি ৰেড হেণ্ডেড ধৰিছোঁ সেইমতে আমি মোং এটা ৰুজু কৰি আমি তদন্ত কৰি আছোঁ হাজোৰ পিতল শিল্প পৃথিৱী বিখ্যাত এটাৰ পিছত আনটো পিতলৰ সামগ্ৰীৰে পৃথিৱীৰ বিভিন্ন স্থানত সমাদৰ লাভ কৰি আহিছে হাজোৰ পিতল শিল্পই এতিয়া পুনৰ মন্দিৰৰ নৱনিৰ্মিত এটা মুকুটক লৈ চৰ্চালৈ আহিছে হাজোৰ এই প্ৰাচীন শিল্পটো প্ৰায় 3 মাহ জোৰা প্ৰচেষ্টাৰ অন্তত হাজোৰ মুছলিম পট্টিৰ 4জনকৈ লোকে প্ৰস্তুত কৰি উলিয়াইছে 12 ফুট উচ্চতা আৰু 6 ফুট বহলৰ আপুনি দেখি থকা পিতলৰ এই মণিকোট অঞ্চলটোৰ সৰাব আলী সমিম আলী ৰুবুল আলী আৰু মছিব আলীয়ে হাজি উলিয়াইছে পিতলৰ এই সৰ্ববৃহৎ মুকুটটো 1 কুইণ্টেল 60 কেজি ওজনৰ এই মুকুটৰ মূল্য প্ৰায় 2 লক্ষাধিক টকা উল্লেখ্য যে সমন্বয়ৰ মিলনভূমি তীৰ্থনগৰী হাজোৰ মুছলিম পট্টি গাঁৱৰ 80% লোকেই জড়িত পিতল শিল্পৰ সৈতে লগতে এই মুছলিম পট্টিত প্ৰস্তুত হোৱা বাচন বৰ্তন ব্যৱহাৰ হয় হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী হয়গ্ৰীব মাধৱ মন্দিৰত 12 ফুট ওখ আছে 6 ফুট বহল আছে 3 মাহ সময় লৈছে আৰু 4জনে বনাইছে ইয়াৰ মোটামুটি 3 লাখ টকা বা 2.5 লাখ টকাৰ বাজেট এইটো অৰ্ডাৰ আহিছে নেকি অৰ্ডাৰ আহিছে ইয়াৰ পৰা অৰ্ডাৰ আহিছে ইয়াৰ ব্যক্তিগত মানুহজনে বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ আজি নৱম মৃত্যুবাৰ্ষিকী গণশিল্পী ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ আজিৰ এই পবিত্ৰ দিনটোত তেজপুৰৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাত এটা নৃত্য প্ৰতিয়োগী দল দীপা দাসৰ গীতেৰে শ্ৰদ্ধা নিবেদন কৰে বৰেণ্য শিল্পীগৰাকীয়ে হেমন্ত নাথৰ প্ৰতিবেদন সুধাকণ্ঠৰ মহাপ্ৰয়াণৰ আজি 9 বছৰ আৰু গণশিল্পী এইগৰাকী মহান শিল্পীৰ নৱম মৃত্যুবাৰ্ষিকী উপলক্ষে তেজপুৰৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাত এনেদৰে নৃত্যশিল্পীসকলে নৃত্য আগবঢ়োৱা পৰিলক্ষিত হৈছে ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে যৌবন বাসনাৰ ৰিক্ত পকুল পূৰ্ণ কৰে উন্মত্ত বাণে স্নেহে আমাৰ শত শ্ৰাৱণত ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে নিৰ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি উচ্ছল জীৱনৰ জোৱাৰানে অপৰূপ বাৰিষাৰ তৰংগ ৰাখিয়ে নাচে নৱ সৃষ্টিৰ গানে যৌবন বাসনাৰ ৰিক্ত পকুল পূৰ্ণ কৰে উন্মত্ত বাণে স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা খানে নিশ্বাসে মোৰ আশাৰ আশ্বাসত তৃপ্তিৰ পৰিধিনে মানে তৃপ্তিৰ পৰিধিনে মানে প্ৰীতি দিগ বলয়ত গতিশীল গীত গাওঁ বজ্ৰৰ গৰ্জনে হাৰ মানে
বৃষ্টির তৃষ্ণায় মৌসুমি খেদি যায় আমার দৃষ্টিও লক্ষ্য জানে বৃষ্টির তৃষ্ণায় মৌসুমি খেদি যায় আমার দৃষ্টিও লক্ষ্য জানে যৌবন বাসনার রিক্ত উপকূল পূর্ণ করে উন্মত্ত বানে স্নেহে আমার হত শ্রাবণর ধারাসার বৃষ্টির প্লাবননে স্নেহে আমার হত শ্রাবণর ধারাসার বৃষ্টির প্লাবননে আৰু অসম ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকী উপলক্ষে অভয়াপুৰীতো আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে অভয়াপুৰী জ্যোতি সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় সংগীত সূৰ্যগৰাকীৰ কালজয়ী সৃষ্টি মানুহে মানুহৰ বাবে গীতেৰে স্মৰণ কৰে অভয়াপুৰীবাসীয়ে আজি আমি জ্যোতি সাংস্কৃতিক অনুষ্ঠানে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকী পালন কৰিব লৈছোঁ আজি ৰাতিপুৱা বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাখন আছে আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানে আজি গোটেই দিনটো মানে এনেকৈ জ্যোতি সাংস্কৃতিক অনুষ্ঠানৰ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীটো পালন কৰা হ'ব পাঠশালাত ভূপেন হাজৰিকাক স্মৰণ পাঠশালা বজাৰ কমিটিৰ উদ্যোগত আৰু বজালী জিলা প্ৰেছ গিল্ডৰ সহযোগত পাঠশালা হৰি মন্দিৰ প্ৰাংগণত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয় বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰাৰ পিছতে বজাৰ কমিটিৰ সম্পাদক জিতেন তালুকদাৰৰ সঞ্চালনাত স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় অনুষ্ঠানত স্থানীয় সাংবাদিকসকলৰ লগতে অঞ্চলটোৰ বহু বৰেণ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে পাঠশালা বজাৰ কমিটি আৰু বজালী জিলা প্ৰেছ গিল্ডৰ উদ্যোগত ইয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আমি নৱম মৃত্যুবাৰ্ষিকী এই স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আমি উদযাপন কৰিছোঁ জাতি মাটি ভেটিৰ যি সচেতন আৰু দায়বদ্ধতাক লৈ প্ৰতিটো গীত কবিতাৰে যিখিনি অসমবাসীলৈ তেওঁ আগবঢ়ালে বা যিখিনি আছিলে এইখিনি এতিয়া আমি নতুন প্ৰজন্মই তেওঁৰ গীতৰ মনোৰঞ্জনতকৈও আমি তেখেতৰ যিখিনি গীতৰ যিটো কথা বা গীতৰ যিখিনি আধ্যাত্মিকতা গীতৰ যিখিনি তেওঁৰ মূল তত্ত্ব এই ওপৰত আমি গুৰুত্ব আৰোপ কৰি আগুৱাই যাব লাগিব বাইহাটা চাৰিআলি আৰক্ষী জালত তিনি ভিআইপি ছাগলী চোৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকাটাত ৰাজপথত বিলাসী বাহন ৰখাই ছাগলী চুৰি কৰিবলৈ লোৱা অৱস্থাতেই হাতেলতে ধৰা পৰে দুই ছাগলী চোৰ তিনিজনীয়া ছাগলী চোৰৰ দুজনক ৰাইজে আটক কৰে যদিও এজনে বাহনখন লৈ গুৱাহাটীলৈ পলায়ন কৰে পিছত বাইহাটা আৰক্ষী অনুসন্ধান চলাই গুৱাহাটীৰ চোৰটোক আটক কৰাৰ লগতে চুৰি কাৰ্য ব্যৱহাৰ কৰা গাড়ীখন জব্দ কৰে আনহাতে বাইহাটা চাৰিআলি অঞ্চলত মোবাইল চুৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা এটা মোবাইল চোৰকো আটক কৰে আৰক্ষীয়ে বাইহাটাত এনেদৰে ছাগলী চোৰ গ্ৰেপ্তাৰ কৰা হৈছে তিনি ভিআইপি ছাগলী চোৰ আৰক্ষী জালত পৰিছে ইতিমধ্যে মান্দাকাটাত ৰাজপথত বিলাসী বাহন ৰখাই ছাগলী চুৰি কৰিবলৈ লোৱা অৱস্থাতেই স্থানীয় ৰাইজে হাতেলতে ধৰা পেলাই এই তিনিটাকৈ ছাগলী চোৰক আৰু ইতিমধ্যে বাহনখন লৈ গুৱাহাটীলৈ পলায়ন কৰে এজনে পৰৱৰ্তী সময়ত বাইহাটা আৰক্ষী অনুসন্ধান চলাই গুৱাহাটীৰ চোৰটোক আটক কৰিছে লগতে এই চুৰি কাৰ্য ব্যৱহাৰ হোৱা এখন গাড়ীও ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হয় দুজন ব্যক্তিক আমি মান্দাকাটা বাগান এলেকাত কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ তেওঁলোকে ছাগলী চুৰ কৰিছিলে আৰু তেওঁলোকৰ সহযোগী এজনে ছাগলী চোৰত ব্যৱহাৰ কৰা হুণ্ডাই এক্সন গাড়ীখন লৈ তেওঁ গুৱাহাটীলৈ পলায়ন কৰিছিলে পিছৰ পৰ্যায়ত আমি অনুসন্ধান কৰি তেখেতক গুৱাহাটীৰ পৰা কৰায়ত্ব কৰোঁ আৰু চুৰি কাৰ্যত ব্যৱহৃত গাড়ীখন জব্দ কৰিবলৈ সক্ষম হওঁ তদুপৰি মোবাইল স্নেটচাৰ এজনক আমি তেখেতৰ নাম সময় হৈছে দুপৰ